নমস্কাৰ আপোনালোক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। এইটো আপোনাৰ AAI ফালৰ পৰা আহিছে। অলৰেডি আপোনালোকে বৰ্ডত দেখিছে স্ক্ৰীনত। AAI যিটো এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া, ইয়াৰ এইটো এটা ভেকেঞ্চি আহিছে। এই ৰিক্ৰুইটমেণ্টটো 2025 হয়। এই ৰিক্ৰুইটমেণ্টটো আমি কি আছে আমি ইয়াত আলোচনা কৰিম। ইয়াত টোটেল পোষ্ট কিমান আছে আৰু ইয়াৰ যিটো অনলাইন আবেদন প্ৰক্ৰিয়াটো সেইটো কেতিয়াৰ পৰা আৰম্ভ হ'ব, আমি সকলোবিলাক এডুকেশ্যন কোৱালিফিকেশ্যন আমি সেইবিলাক সকলোবিলাক ইয়াত আলোচনা কৰিম। ইয়াত আমি যদি চাওঁ ইয়াৰ যিটো অনলাইন আবেদন প্ৰক্ৰিয়া সেইটো আহিছে আপোনাৰ 28 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু আপোনাৰ 27 ছেপ্টেম্বৰত শেষ হ'ব। মানে প্ৰায় আপোনালোকক একমাহ সময় দিয়া হৈছে। অ'কে, একমাহ সময়ত আপোনালোকে অনলাইন আবেদন প্ৰক্ৰিয়াটো কৰিব লাগিব 28 আগষ্টৰ পৰা 27 ছেপ্টেম্বৰৰ ভিতৰত। তাৰপিছত আপোনালোকৰ যিটো এক্সাম ডেটটো তেওঁলোকে কোনো ধৰণৰ এনালাইচিছ কৰা নাই। যেতিয়া আপোনালোকৰ এক্সাম আহিব তেতিয়া তেওঁলোকে ন'টিচ দিব। অ'কে, আৰু এডমিট কাৰ্ডটো আপোনালোকৰ এক্সামৰ ঠিক 15-20 দিনৰ আগত আপোনালোকৰ এডমিট কাৰ্ডটো আহি যাব। অ'কে, তাৰপিছত আপোনালোকৰ যিটো মানে জেনেৰেল যিখিনি কেণ্ডিডেট আছে, জেনেৰেল এণ্ড OBC, অ'কে, এই দুটা কেটেগৰী আপোনালোকে 300 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, অনলাইন পে'মেণ্ট কৰিব লাগিব। সেইটো আপোনালোকে নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI এইকেইটা মেথডত আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। অ'কে, তাৰপিছত যিখিনি শ্বিডিউল কাষ্ট, শ্বিডিউল ট্ৰাইব, PWBD ফিমেল কেটেগৰী তেওঁলোকে জিৰ' পে'মেণ্ট, তেওঁলোকে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। অ'কে, তেওঁলোকে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে আৰু বয়সৰ সময়সীমা 27 বছৰলৈকে দিয়া হৈছে। অ'কে, 27 বছৰ যাৰ হৈছে তেওঁলোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। এইটো মেক্সিমাম এজ, মিনিমাম যিটো এজ সেইটো এতিয়ালৈকে দিয়া নাই। এইটো আপোনালোকে 18 বছৰ ধৰি লওক, 18ৰ পৰা 27 বছৰ যিখিনি আছে তেওঁলোকে এইটো এপ্লাই কৰিব পাৰিব। অ'কে, আৰু প্ৰতিটো এজ ৰেষ্ট্ৰিকশ্যন আছে, প্ৰতিটো কেটেগৰী তেওঁলোকৰ বয়সৰ মাত্ৰা বঢ়াই দিয়া হ'ব। আৰু ইয়াৰ যিটো পোষ্ট সেই পোষ্টটো হৈছে আপোনাৰ ইয়াত দিয়া আছে। ইয়াৰ যিটো পোষ্ট সেই পোষ্টটো ইয়াত আপোনালোকৰ দিয়া আছে JE জুনিয়ৰ ইঞ্জিনিয়াৰ। অ'কে, জুনিয়ৰ ইঞ্জিনিয়াৰ এইটো পোষ্ট হয়, জুনিয়ৰ এক্সিকিউটিভ হয় এই পোষ্টটো। আৰু এইটো মই প্ৰথমে কৈছোঁ যে AAI। অ'কে, AAI মানে আপোনালোকৰ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া। অ'কে, এতিয়া চাওক ইয়াত যিটো টোটেল পোষ্ট আছে, ইয়াত টোটেল পোষ্ট আছে আপোনাৰ 976। অ'কে, 976টা পোষ্ট আছে। আৰু আপোনালোকে ইয়াত দেখিছে পোষ্টকেইটাৰ কি পোষ্ট আছে। আপোনাৰ আৰ্কিটেক্সাৰ আছে, ইঞ্জিনিয়াৰিং আছে, ইলেক্ট্ৰিচিয়ান আছে, ইনফৰমেশ্যন টেকনিচিয়ান IT চেলৰ আছে। এইখিনি হৈছে পোষ্ট। অ'কে, পোষ্টখিনি এইকেইটা ডিপাৰ্টমেণ্ট দিয়া আছে। আৰু ইয়াত আপোনালোকৰ এজ ৰিলেক্সন যদি আমি চাই OBC NCL যিখিনি আছে, OBC NCLৰ তেওঁলোকৰ 3 years দিয়া আছে এজ ৰিলেক্সেশ্যন। তাৰপিছত শ্বিডিউল কাষ্ট, শ্বিডিউল টাইপ 5 years, PWD যিখন কেণ্ডিডেট আছে তেওঁলোকৰ 10 years দিয়া আছে। অ'কে, তেওঁলোকে 10 বছৰ দিয়া আছে। তাৰপিছত এতিয়া জুনিয়ৰ এক্সিকিউটিভ যিটো আছে আৰ্কিটেক্সাৰ, এইটো তেওঁলোকৰ পোষ্ট আছে 11টা। জুনিয়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰিং চিভিল তেওঁলোকৰ আছে 199টা। জুনিয়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল 208টা আছে। জুনিয়ৰ এক্সিকিউটিভ ইলেক্ট্ৰিচিয়ান 527টা আছে। আৰু জুনিয়ৰ এক্সিকিউটিভ ইনফৰমেশ্যন টেকন'লজি, অ'কে, এইটো 31টা আছে। লাষ্টৰ যিটো ডিপাৰ্টমেণ্ট IT ইনফৰমেশ্যন তাৰ 31টা আছে। অ'কে, আৰু আপোনাৰ আৰ্কিটেক্সাৰ যিটো আছে তাৰ কাৰণে আপোনাৰ বেচেলৰ ডিগ্ৰী লাগিব। আৰ্কিটেক্সাৰ এণ্ড ৰেজিষ্টাৰ উইথ কাউন্সিল অফ আৰ্কিটেক্সাৰ ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি। অ'কে, ইন ইণ্ডিয়া উইল বি এলিজিবল ফৰ দিছ ৰিক্ৰুইটমেণ্ট। অ'কে, তাৰপিছত যিখিনি চিভিল ইঞ্জিনিয়াৰিং আছে তেওঁলোকৰ কাৰণে বেচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিঙৰ পৰা লাগিব। টেকন'লজি ইন চিভিল ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি ইন ইণ্ডিয়া উইল বি এলিজিবল ফৰ দিছ ৰিক্ৰুইটমেণ্ট। অ'কে, তাৰপিছত যিখিনি ইলেক্ট্ৰিচিয়ান আছে ইলেক্ট্ৰিকেল তেওঁলোকৰ লাগিব বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং। অ'কে, টেকন'লজি ইন ইলেক্ট্ৰিকেল ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি ইন ইণ্ডিয়া উইল বি এলিজিবল ফৰ দিছ ৰিক্ৰুইটমেণ্ট। অ'কে, তাৰপিছত আপোনালোকৰ যিটো ইনফৰমেশ্যন IT চেল তেওঁলোকৰ বেচেলৰ ডিগ্ৰী লাগিব ইঞ্জিনিয়াৰিঙৰ ওপৰত। টেকনিকেল এণ্ড কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, IT ইলেক্ট্ৰিচিয়ান ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি ইন ইণ্ডিয়া উইল বি এলিজিবল ফৰ দিছ ৰিক্ৰুইটমেণ্ট। ইয়াৰ দিয়া আছে যে মাষ্টাৰ ইন কম্পিউটাৰ এপ্লিকেশ্যন, যিখিনি MCA কৰা আছে, কম্পিউটাৰৰ ওপৰত মাষ্টাৰ কৰা আছে তেওঁলোকে এই লাষ্টৰ যিটো পোষ্ট আছে IT ইনফৰমেশ্যন টেকন'লজি এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। অ'কে, ইয়াৰ অনলাইন আবেদনটো চলি আছে 28 তাৰিখৰ পৰা। অলৰেডি ইয়াৰ অনলাইন আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গ'ল আৰু ইয়াৰ যিটো লাষ্ট ডেট সেইটো 27 ছেপ্টেম্বৰ। অ'কে, একমাহ সময় দিয়া হৈছে।
গতিকে যিসকলে এপ্লাই কৰিব বিচাৰে বা যিসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি মিলিছে তেওঁলোকে এইটো এপ্লাই কৰিব পাৰে অ'কে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম তাত গৈ আপোনালোকে নিজে এপ্লাই কৰি ল'ব পাৰিব ধন্যবাদ